অলপ জ্বলাৰ পিছত দিব লাগিব পিঠা পিঠা বনাব লাগিব পিঠাকে খালি খালিকে খুৱাই দিয়া খাইছে জৰিয়তে সমূহ জিলাবাসী তথা সকলো ৰাইজলৈ আমি মাঘ বিহু ভোগালী বিহু ওলগ জনাইছোঁ। এইটো এটা সমন্বয় সংঘৰ এটা সুন্দৰ পদক্ষেপ। সাধাৰণতে টাউনৰ মাজমজিয়াত এনেকুৱা ধৰণৰ মেজি দেখিবলৈ পোৱা নাযায়। গতিকে এইটো এটা আমাৰ উঠি অহা চামৰ কাৰণে এই সমন্বয় সংঘৰ যি এটা উদ্যোগ লৈছে, যি আমাৰ যি পৰম্পৰা, আমাৰ যি ঐতিহ্য, ইয়াক দেখুৱাবৰ কাৰণে এটা সুন্দৰ সুযোগ, সুন্দৰ প্ৰয়াস। আৰু আমি আশা ৰাখিছোঁ যে এই অগ্নি দেৱতা বা আজি এই মাঘ বিহুৰ এই সুন্দৰ দিনত যাতে সকলো অপায় অমংগল নাইকিয়া হয়, সকলোৰে যাতে মংগল হয়, তাকে কামনা কৰিছোঁ। আৰু আগলৈও যাতে এই প্ৰয়াস অটুট থাকে। আৰু আমি আজি থাকি ভাল লাগিছে, যিহেতু প্ৰথমবাৰৰ কাৰণে মই কটফিল্ডত উপস্থিত হৈছোঁ আৰু এই শুভক্ষণত থাকি মই বহুত সুখ অনুভৱ কৰিছোঁ। লগতে সকলো অসমবাসীলৈ ভোগালী বিহু মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। This is the first time we take part of the Bihu festival in Assam, but it was a very colorful and very interesting experience for us. We experienced Majuli Island yesterday, and it was really stunning, life-changing, lifetime experience for us to see the age-old cultural, historical, spiritual traditions of this island. হয়, আমি বহুত ঠাইৰ পৰা অহা দেখিলোঁ। এতিয়াতো আমি বিদেশী পৰ্যটকো দেখিলোঁ। তেওঁলোকে সমানে ইয়াতে ভাগ লৈছে আমাৰ মেজি জ্বলোৱা হেৰিত। মাজুলীত এইবাৰ বহুত ভাল লাগিল। মাজুলী বিহু বহুত স্পেচিয়েল বুলি শুনি আছিলোঁ আৰু আহি পেলাই দেখিলোঁ, সঁচাকৈ বহুত ভাল লাগিল। Everything with rice flour. অলপ জ্বলাৰ পিছত দিব লাগিব পিঠা পিঠা বনাব লাগিব পিঠাকে খালি খালিকে খুৱাই দিয়া খাইছে জৰিয়তে সমূহ জিলাবাসী তথা সকলো ৰাইজলৈ আমি মাঘ বিহু ভোগালী বিহু ওলগ জনাইছোঁ। এইটো এটা সমন্বয় সংঘৰ এটা সুন্দৰ পদক্ষেপ। সাধাৰণতে টাউনৰ মাজমজিয়াত এনেকুৱা ধৰণৰ মেজি দেখিবলৈ পোৱা নাযায়। গতিকে এইটো এটা আমাৰ উঠি অহা চামৰ কাৰণে এই সমন্বয় সংঘৰ যি এটা উদ্যোগ লৈছে, যি আমাৰ যি পৰম্পৰা, আমাৰ যি ঐতিহ্য, ইয়াক দেখুৱাবৰ কাৰণে এটা সুন্দৰ সুযোগ, সুন্দৰ প্ৰয়াস। আৰু আমি আশা ৰাখিছোঁ যে এই অগ্নি দেৱতা বা আজি এই মাঘ বিহুৰ এই সুন্দৰ দিনত যাতে সকলো অপায় অমংগল নাইকিয়া হয়, সকলোৰে যাতে মংগল হয়, তাকে কামনা কৰিছোঁ। আৰু আগলৈও যাতে এই প্ৰয়াস অটুট থাকে। বৰ্তমান ধেমাজি কটফিল্ডত উপস্থিত আছোঁ। ইয়াতে যিহেতু আমাৰ ধেমাজি প্ৰজ্বলন কৰিলে মেজি। আৰু আমি আজি থাকি ভাল লাগিছে, যিহেতু প্ৰথমবাৰৰ কাৰণে মই কটফিল্ডত উপস্থিত হৈছোঁ আৰু এই শুভক্ষণত থাকি মই বহুত সুখ অনুভৱ কৰিছোঁ। লগতে সকলো অসমবাসীলৈ ভোগালী বিহু মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। This is the first time we take part of the Bihu festival in Assam, but it was a very colorful and very interesting experience for us. We experienced Majuli Island yesterday, and it was really stunning, life-changing, lifetime experience for us to see the age-old cultural, historical, spiritual traditions of this island. হয়, আমি বহুত ঠাইৰ পৰা অহা দেখিলোঁ। এতিয়াতো আমি বিদেশী পৰ্যটকো দেখিলোঁ। তেওঁলোকে সমানে ইয়াতে ভাগ লৈছে আমাৰ মেজি জ্বলোৱা হেৰিত। মাজুলীত এইবাৰ বহুত ভাল লাগিল। মাজুলী বিহু বহুত স্পেচিয়েল বুলি শুনি আছিলোঁ আৰু আহি পেলাই দেখিলোঁ,
সঁচাকৈ বহুত ভাল লাগিল। Everything with rice flour. Yep.